হোৱা এই যুগে গঢ়ি তুলি এখন বিকশিত অসম। ৰূপৰ জ্যোতিপ্ৰসাদে কল্পনাই কৰিছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে। সেই বাক্যশাৰীকে যেন সৰুগত কৰি বিজেপি চৰকাৰে অসমৰ ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখিছে। 2016 চনত অসমত গঠন হৈছিল বিজেপি চৰকাৰ। তেতিয়াৰ পৰাই বৰ্তমানলৈকে অসমৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত বিজেপিয়ে নিৰন্তৰভাৱে কাম কৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ মন্ত্ৰেৰে অনুপ্ৰাণিত হৈ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমে প্ৰথমবাৰৰ বাবে শান্তি আৰু বিকাশৰ মুখ দেখিছিল। ইয়াৰ জৰিয়তে ৰাজ্যখনত সূচনা হৈছিল এক নতুন যুগৰ। ইয়াৰ পাছত 2021 চনত শাসনৰ দায়িত্ব লৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অগ্ৰগামী যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ বলিষ্ঠ আৰু গতিশীল নেতৃত্বত বিগত 5টা বছৰত অসমে লাভ কৰিছে বিকাশৰ নতুন গতি। অসমৰ অৰ্থনৈতিক উন্নয়নৰ পৰা সাংস্কৃতিক ঐতিহ্যৰ বিকাশলৈকে, সীমা সমস্যা সমাধানৰ পৰা পৰ্যটন ক্ষেত্ৰৰ বিকাশলৈকে তেওঁৰ কাৰ্যকালত অসমত নিৰ্মাণ হৈছে উত্তৰ পূবৰ প্ৰথমখন এইমছ। ইয়াৰ উপৰি ৰাজ্যত 14খনকৈ মেডিকেল কলেজ আৰু বিশ্বমানৰ কেঞ্চাৰ কেয়াৰ হাস্পতাল নিৰ্মাণ কৰি স্বাস্থ্য খণ্ডত আনিছে আমূল পৰিৱৰ্তন। যোৰহাটত নিৰ্মাণ কৰা হৈছে মহাবীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি। দিল্লীত ঐতিহাসিকভাৱে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উদযাপন কৰি বীৰজনৰ বীৰত্বৰ গাথা বিশ্বজুৰি প্ৰচাৰ কৰা হৈছে। তেওঁৰ কাৰ্যকালতে চৰাইদেউ মৈদামে লাভ কৰিছে ইউনেস্কোৰ স্বীকৃতি। এডভান্টেজ আছাম 2.0 জৰিয়তে 5,18,000 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। 27,000 কোটি টকা ব্যয় সাপেক্ষ জাগিৰোডত নিৰ্মাণ কৰি থকা হৈছে উত্তৰ পূবৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ প্ৰকল্প। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সমীক্ষা অনুসৰি অসমে আজি দেশৰ ভিতৰত দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে স্থান লাভ কৰিছে। বিগত 5 বছৰত অসমৰ অৰ্থনীতি 45% বৃদ্ধি পাইছে। লগতে নীতি আয়োগৰ SDC ইণ্ডেক্সত ফ্ৰণ্ট ৰানাৰ হিচাপে স্থান লাভ কৰিছে অসমে। স্বচ্ছ আৰু মেধাৰ ভিত্তিত 1,50,000ৰো অধিক যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিলেখ সৃষ্টি কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ 1.5 লাখ বিঘা ভূমি বেদখলৰ পৰা মুক্ত কৰা হৈছে। জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত অবিৰতভাৱে কাম কৰি গৈছে বিজেপি চৰকাৰখনে। অসমত স্থায়ী শান্তি স্থাপনৰ বাবে স্বাক্ষৰ কৰা হৈছে 5খনকৈ ঐতিহাসিক শান্তি চুক্তি, যাৰ পৰিপ্ৰেক্ষিতত বিগত কেইটামান বছৰত উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱা নাই এজনো লোকৰ। কেৱল ইমানেই নহয়, গড় হত্যা ৰোধৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে ৰচিছে অভিলেখ। 2025 বৰ্ষত গড় হত্যাৰ সংখ্যা হৈছিল 0। অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাই বৰাগাঁৱত নিৰ্মাণ কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। বৰঝাৰত স্থাপন কৰা হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। একেদৰে ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিক জীয়াই ৰাখিবলৈ বছৰজোৰা কাৰ্যসূচীৰে উদযাপিত হৈ আছে জন্ম শতবৰ্ষ অনুষ্ঠান। ডিব্ৰুগড় বিমানবন্দৰক ক্ষুধাকণ্ঠৰ নামেৰে নামকৰণৰ পৰিকল্পনা হাতত লোৱা হৈছে। তদুপৰি 2019 বৰ্ষত বিশ্ববিশ্ৰুত শিল্পীগৰাকীক বিজেপিয়ে প্ৰদান কৰিছে ভাৰত ৰত্ন সন্মান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে অসমীয়া ভাষাই লাভ কৰিছে ধ্ৰুপদী ভাষাৰ মৰ্যাদা। শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাক 222 কোটি টকাৰে আধ্যাত্মিক পৰ্যটনৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে তেওঁৰ এই কাৰ্যকালতে। ইয়াৰ উপৰিও অসমৰ বাপতি সাহোন বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ পৰা চাহ জনগোষ্ঠীৰ ঝুমুৰি নৃত্য, বড়ো ভাই ভনীসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰালৈকে বিজেপি চৰকাৰৰ কাৰ্যকালত অসমে লাভ কৰিছে আন কেইবাটাও উল্লেখনীয় সফলতা। গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰক অসমলৈ উভতাই অনাৰ বাবে লণ্ডন মিউজিয়ামৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ অত্যাধুনিক প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা কেন্দ্ৰ মুকলি কৰা হৈছে। প্ৰশাসন ব্যৱস্থাক ৰাইজৰ অধিক কাষ চপাই অনাৰ লক্ষ্যৰে ডিব্ৰুগড়ত অসম সচিবালয় নিৰ্মাণৰ লগতে বৰাক উপত্যকাতো সচিবালয় নিৰ্মাণৰ ঘোষণা কৰা হৈছে। নতুন দিল্লীত বড়ো সমাজৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আলোচনা কৰা হৈছে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা সমস্যা সমাধানৰ।
যাতায়াতৰ সুবিধাৰ বাবে অসমবাসীয়ে লাভ কৰিছে উত্তৰ পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ আৰু বন্দে ভাৰত শ্লিপাৰ ৰেল। গুৱাহাটী বিমানবন্দৰত বাঁহ আৰু অৰ্কিড আৰ্হিত নিৰ্মিত বিশ্বমানৰ টাৰ্মিনেল মুকলি কৰা হৈছে। বগীবিল, ঢলা-শদিয়াকে ধৰি 10 বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈছে 6খনকৈ নতুন দলং। বিগত 5টা বছৰত 1330খন দলং, 21,561 কিলোমিটাৰ পথ আৰু 341.12 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। বিজেপি চৰকাৰৰ কাৰ্যকালতে অসমত নিৰ্মাণ হৈছে 8খন বিশ্ববিদ্যালয়, 10খন BEd কলেজ, 10খন আইন মহাবিদ্যালয়, 20খন আদৰ্শ মহাবিদ্যালয়, 6খন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু 9খন আদৰ্শ মহিলা মহাবিদ্যালয়। এই সকলোবোৰৰ উপৰিও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত 21 লাখৰো অধিক কৃষক উপকৃত হৈছে। আয়ুষ্মান ভাৰতৰ অধীনত লাখ লাখ লোকে লাভ কৰিছে 5 লাখ পৰ্যন্তৰ স্বাস্থ্য বীমা। PM আৱাস যোজনাৰ অধীনত 30 লাখৰো অধিক গৃহ অনুমোদন দিয়া হৈছে। মহিলা সবলীকৰণৰ উদ্দেশ্যে অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, স্বনিৰ্ভৰ নাৰী আঁচনি আদি গ্ৰহণ কৰা হৈছে। একেদৰে কন্যা শিক্ষাৰ উত্তৰণৰ বাবে নিযুত মইনা আঁচনি, বাল্য বিবাহ প্ৰতিৰোধৰ বাবেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কেৱল ইমানেই নহয়, আগন্তুক দিনতো অসমৰ বিকাশৰ বাবে কেইবাটাও বিশেষ প্ৰকল্প ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে। গুৱাহাটীত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM স্থাপনৰ ঘোষণা, কোকৰাঝাৰ ডেলেপো সংযোগী ৰেলপথ নিৰ্মাণৰ ঘোষণা, ব্ৰহ্মপুত্ৰৰ বুকুত ৰেল আৰু পথ সংযোগী টুইন টিউব আণ্ডাৰ ৱাটাৰ টানেল নিৰ্মাণৰ ঘোষণা আদি। মুঠৰ ওপৰত বিগত 10 বছৰত বিজেপি চৰকাৰৰ অধীনত অসমে লাভ কৰিছে অভূতপূৰ্ব সফলতা। গড় হত্যা ৰোধৰ পৰা আন্তঃগাঁথনি উন্নয়নলৈকে, নাৰী সবলীকৰণৰ পৰা বাল্য বিবাহ ৰোধলৈকে এখন বিকশিত অসম গঢ়াৰ স্বাৰ্থত নিৰন্তৰভাৱে কাম কৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। অসমৰ বিকাশ ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিৰ চিন্তাৰ পৰাই আৰম্ভ হয়। আপোনাৰ অংশগ্ৰহণে আমাৰ শক্তি। এই অভিযানত যোগদান কৰিবলৈ 7002-126-126 নম্বৰত এটা মিছ কল দিয়ক। আপুনি আপোনাৰ ফোনত SMS যোগে এটা লিংক লাভ কৰিব, য'ত আপুনি আপোনাৰ পৰামৰ্শসমূহ শ্বেয়াৰ কৰিব পাৰিব। আপুনি QR কোড স্কেন কৰি মোবাইল ফোন ব্যৱহাৰ কৰি অথবা অভিযানৰ ৱেবছাইটত ফৰ্ম পূৰণ কৰিও আপোনাৰ পৰামৰ্শ আৰু মতামতসমূহ জনাব পাৰে। ৱেবছাইটত ফৰ্মখন ছাবমিট কৰাৰ পিছত আপুনি স্বীকৃতি পত্ৰখন ডাউনলোড কৰিব পাৰিব আৰু আপুনি যদি বিচাৰে তেন্তে আপোনাৰ পৰামৰ্শসমূহ ইমেইল আইডিয়াৰ জৰিয়তে ভইচ মেছেজ কৰিও পঠিয়াব পাৰে। লগতে আপোনাৰ পৰামৰ্শ আৰু মতামতসমূহ আহ্বায়ক সংকল্প পত্ৰ প্ৰস্তুতি সমিতি, অটল বিহাৰী বাজপেয়ী ভৱন, বশিষ্ঠ চাৰিআলি, গুৱাহাটী 78102 1 মাৰ্চৰ পূৰ্বে ডাকযোগেও প্ৰেৰণ কৰিব পাৰে।